মই কি ধৰণৰ মানুহ মই নিজেই নাজানো। কেতিয়াবা ইমোশনে মোক ঠেকেচি পেলায়, কেতিয়াবা আকৌ ইমোশনে মোক শক্তিশালী কৰি তোলে। মনটো অ'ত ত'ত। কেতিয়াবা জীৱনটোক লৈ খং উঠে, কেতিয়াবা আকৌ ভালো লাগে। কিছুমান সৰু কথাতে খং উঠে, আকৌ কিছুমান ডাঙৰ ভাবিবলগীয়া কথাটো খং নুঠে। কনফিউজন কিবা, চিজিল নথকা মন পখিলাৰ দৰে উৰি ফুৰা। সহজ সৰল হয় নহয় নাজানো, মনে যি কয় তাকে কৰোঁ। কেতিয়াবা বাটৰ ভিকাৰীজনেও খুজি থাকিলেও নিদিওঁ। বাটত ঘূৰি ফুৰা, হাতলৈ চোৱা কুকুৰটোকে খাব দিওঁ। মই কি ধৰণৰ মানুহ মই নিজেই নাজানো। কেতিয়াবা কিবা বেয়া লাগিলে আনৰ বাবেও কান্দি দিওঁ। পশু পক্ষীৰ আৱেগবোৰো বুজি উঠোঁ, একো কৰিব নোৱাৰোঁ, কিন্তু মই মোৰ সকলোকে উপহাৰ দিওঁ। লিখি ভাল পাওঁ, গাই ভাল পাওঁ, ফুৰি ভাল পাওঁ, হয়তো সেইকাৰণেই মই আৱেগী। জীৱনটোত কি কৰিম কেতিয়াও নিজক নুসুধোঁ, সাৰ্থকতা নিবিচাৰোঁ মই। ভাল পোৱা কামবোৰ কৰি যাওঁ, ভাল হ'ব বুলি ভাবি লওঁ। জীৱন কেইদিননো, সহজকৈ জীয়াব খোজোঁ এইদৰেই, বুকুৰ মাজত ঈশ্বৰক সাক্ষী ৰাখি।